আমাৰ সমগ্ৰ অসমত আপোনালোকে জানে গৌৰৱ গগৈ ডাঙৰীয়া নেতৃত্বত বাছ যাত্ৰাৰে আমাৰ লিডাৰশ্বিপে নতুন অসম গঢ়াৰ সংকল্পৰে এখন বৰ অসম গঢ়াৰ সংকল্পৰে এটা যাত্ৰা আৰম্ভ কৰিছে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ সিনিয়ৰ অবজাৰভাৰ বাঘেল সাহেবৰ নেতৃত্বত সমগ্ৰ অসমত প্ৰত্যেকটো সমষ্টিত এটা ট্ৰেইনিং প্ৰগ্ৰাম আৰম্ভ হৈছে আৰু আমাৰ চমৰীয়া সমষ্টিৰ 19টা আমাৰ মণ্ডল আমাৰ গোটেইসমূহ বুথ সকলো মিলাই আজি আমাৰ ট্ৰেইনিং ইয়াত আৰম্ভ হৈছে আৰু মাষ্টাৰ ট্ৰেইনাৰ আয়ুষ পাণ্ডে ডাঙৰীয়া নেতৃত্বত আমাৰ সমগ্ৰ অসমৰ আইটি সেল মিডিয়া সেল অসম প্ৰদেশ কংগ্ৰেছ কমিটি সিনিয়ৰ জেনেৰেল সেক্ৰেটাৰী সকলো আহিছে আৰু ইয়াত আমাৰ আজি আপোনালোকে নিশ্চয় দেখা পাইছে যিসকল টিকট প্ৰত্যাশী তেওঁলোককো আজি এই সভালৈ নিমন্ত্ৰণ কৰা হৈছে অৰ্থাৎ আমি ইলেকশ্যনলৈ এতিয়া সাজু হলো আপোনালোকে জানি খুশি হ'ব 16 তাৰিখে গুৱাহাটী ৰাজীৱ ভৱনত ইলেকশ্যন কমিটিৰ প্ৰথমখন মিটিং হ'বলৈ গৈ আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত ইনচাৰ্জ জেনেৰেল সেক্ৰেটাৰী তথা এআইচিচিৰ নেতৃত্বত আৰু সেই মিটিঙৰ কেইটামান দিন পিছতে স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন মেডাম প্ৰিয়ংকা গান্ধীজী আহি গুৱাহাটীত বাহৰ পাতিব আৰু বাহৰ পাতি এই নিৰ্বাচনৰ প্ৰক্ৰিয়াসমূহ তেওঁ আগুৱাই লৈ যাব তাৰ প্ৰাক মুহূৰ্তত আজি চমৰীয়া সমষ্টিৰ গৰৈমাৰী ব্লকত ইয়াতে আমি সকলো বুথ মেনেজমেণ্ট কেনেকৈ নিৰ্বাচন পৰিচালনা হ'ব আমাৰ কেনেকৈ ব্লকৰ তাতে কি ভূমিকা থাকিব মণ্ডলৰ কি ভূমিকা থাকিব কোনো যাতে ভোট চুৰি কৰিব নোৱাৰে কোনো যাতে মৰা মানুহৰ নামত ভোট দিব নোৱাৰে কাৰণ চৰকাৰে এটা কাৰ্যপন্থা বনাইছে তেওঁলোকে মৰা মানুহৰ ভোট শিফটিং ভোট ইয়াৰ পৰা ক'ৰবাত বিয়া হৈ গৈছে সেইবিলাক ভোট তেওঁলোকে বিভিন্ন প্ৰকাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিক হাৰাশাস্তি কৰাৰ অসমৰ জনসাধাৰণক হাৰাশাস্তি কৰাৰ এটা পৰিকল্পনা বনাইছে যাৰ কাৰণে আমাৰ চেণ্ট্ৰেল লিডাৰশ্বিপে এই ট্ৰেইনিঙৰ আয়োজন কৰিছে আৰু এই ট্ৰেইনিঙত আমাৰ বুথ কমিটিৰ সভাপতিসকলক মণ্ডলৰ সভাপতিসকলক ব্লকৰ সভাপতিসকলক উপযুক্তভাৱে কিছু মাৰ্গদৰ্শন দিয়া হ'ব আৰু মই ভাবো ভাৰতীয় জাতীয় কংগ্ৰেছৰ 126 সমষ্টিৰ ভিতৰত 27 নম্বৰ চমৰীয়া সমষ্টিয়ে অসমৰ 126ৰ ভিতৰত 110টাৰ ভিতৰত ভোট পাবলৈ সক্ষম হ'ব অৰ্থাৎ 10 ৰেংকিঙত আমাৰ চমৰীয়া সমষ্টি অব্যাহত থাকিব আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ মোৰ যিমান ইয়াত ভিউৱাৰ্ছ লাভাৰ্ছ আছে বাকি ছ'চিয়েল মিডিয়াৰ লগত জড়িত ইয়াত যিমান সমূহ ছ'চিয়েল মিডিয়াৰ লগত জড়িত বন্ধু বান্ধৱী আছে সকলোৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ মই আহ্বান জনাইছো এইকেইটা দিন আমাক যাতে আশীৰ্বাদ দিয়ে এখন শক্তিশালী অসম গৌৰৱ গগৈ নেতৃত্বত যাতে আমি গঢ় লৈ তুলিব পাৰো তাৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিছো আৰু আপোনালোকে আজি আমাৰ এইখন সভা সম্প্ৰচাৰৰ কাৰণে অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছো চমৰীয়া সমষ্টিৰ ওপৰত কোনোই হাৰাশাস্তি কৰিব নোৱাৰিব আৰু কোনোই পৰিকল্পনা কৰিও লাভ নাই সমগ্ৰ অসমত আজি আমাৰ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মনৰ সমষ্টিৰ 16,000 ভোট কৰ্তন কৰিছে হোজাইত এক বৃহৎ সংখ্যক ভোট কৰ্তন কৰিছে বৰাকবেলিত এক বৃহৎ সংখ্যক ভোট কৰ্তন কৰিছে চৰকাৰখনৰ বিজেপি লিড এই চৰকাৰখনৰ এক ষড়যন্ত্ৰৰ প্ৰতীক ডেমক্ৰেচিত যোনে যাক ভাল পায় তাক ভোট দিব যাৰ যি ভোট আছে সেই ভোট দিয়াৰ অধিকাৰ আছে ইয়াত জাতি ধৰ্মৰ ঊৰ্ধত ডেমক্ৰেচি আৰু এই ডেমক্ৰেচিত কোনোবা এটা জাতিক বিজেপি চৰকাৰে বিশেষ কৰি টাৰ্গেট কৰি ল'ব বিচাৰিছে ইয়াৰ আমি বিৰোধিতা কৰিছো এটা বিশেষ জাতিক তেওঁলোকে টাৰ্গেট কৰি ল'ব বিচাৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছে জাতি জনগোষ্ঠী সকলোৱে ঊৰ্ধত সকলোকে নেতৃত্ব দিয়ে ৰাভা বড়ো গাৰো মিচিং আদিবাসী সকলোকে হিন্দু মুছলমান অসমীয়াবাসী বেংগলীবাসী সকলোকে প্ৰতিনিধিত্ব কৰে ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতীয় জাতীয় কংগ্ৰেছ সকলোৰে ন্যায় পক্ষত সকলোৰ কাৰণে যুদ্ধ কৰিব ধন্যবাদ